আসসালামু আলাইকুম বন্ধুহত, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই বেছি ভাল নহয়, কাৰণ মোৰ মাতটোৱে শুনি আপোনালোকে গম পাইছে মই 4 দিনমান ধৰি জ্বৰত ভুগি আছোঁ। জ্বৰ সৰ্দি লাগিছে, ইফালে আকৌ কাহ আৰু ইফালে আকৌ কাণৰ বেমাৰ। আৰু আপোনালোকে জানে মোৰ তাত চিল্কি আছে, চিল্কি বাট। এইটো এটা আৰু এইটো এটা, দুটা চিল্কি আৰু এটা মতা আছে। জালৰ বাহিৰত, লেডৰ বাহিৰত আছে। এই চিল্কি চৰাইবোৰ কণী দিছে। আজি এই কণীবোৰ মই উমনিত দিম ইনকুবেটৰত। আৰু টাৰ্কি চৰাই ইয়াতে, আৰু মোৰ লিপিয়া ঘাঁহৰ খেতি। আৰু চিল্কি কণীবোৰ, চিল্কিৰ কণী আছে আপোনাৰ 18 পিচ আৰু টাৰ্কিৰ কণী আছে 7 পিচ। 8 পিচ আছে, মই 1 পিচ নিদিওঁ কাৰণ কালি এইটো প্ৰথম দিছে আৰু এইটোৰ আপডেটো মই দিয়া নাই আপোনালোকক। সেইকাৰণে মই 7 পিচ টাৰ্কিৰ কণী দিম আৰু 18 পিচ আপোনাৰ চিল্কিৰ কণী এতিয়া ইনকুবেটৰত দিম। ইনকুবেটৰত দিয়াৰ পিছত মই আকৌ আপোনালোকৰ লগত কথা পাতি আছোঁ। ইনকুবেটাৰ চালু দিলোঁ, মই এতিয়া কণী দিম। আৰু মই কণী দিছোঁ এতিয়া। বেছি কণী নাই, মাত্ৰ টাৰ্কি কণী দিলোঁ 7 পিচ আৰু চিল্কিৰ কণী দিলোঁ মই 18 পিচ। আৰু বাকী কণী দিম, কাৰণ যিহেতু বৰ্তা চৰাই যিটো এইটোৰ কণী মই অৰ্ডাৰ কৰিছোঁ, এতিয়া আহি পোৱা নাই। 3 দিন 4 দিন ভিতৰতে মই আকৌ কণী দিম। আপোনালোকে যদি পাৰে এনেদৰে কণী দি নিজে পোৱালি উৎপাদন কৰি বিক্ৰী কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ' মোৰ ইমানতে। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে অলপমান এই সৰু ভণ্টিটোক ছাপোৰ্ট কৰিলে আপোনালোকৰ সৰু ভণ্টিটো আগুৱাই যাব পাৰিব। আপোনালোকে এই সৰু ভণ্টিটো অলপমান ছাপোৰ্ট কৰিব আগুৱাই ল'বৰ কাৰণে। যদি আপোনালোকে আগুৱাই লৈ নাযায়, তেনেহ'লে মই কেনেকৈ আগুৱাই যাম। আজিৰ ভিডিঅ' ইমানতে। মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। খুদা হাফিজ। দেখা হ'ব আকৌ পৰৱৰ্তী ভিডিঅ'ত।